ডাঙৰীয়া আমাক ৰেচন কাৰ্ড দিলে ৰেচন কাৰ্ডৰ লগত বিনামূলীয়াকৈ চাউল দিলে মহিলাক উজ্জ্বলা গেছ দিলে উজ্জ্বলা গেছৰ চিলিণ্ডাৰৰ দাম বজাৰৰ গেছতকৈ 300 টকা কম কৰিলে বেমাৰ আজাৰ পৰিয়ালে যাতে গাঁঠিৰ ধন ভাঙিব নালাগে লৰা ছোৱালীয়ে দেউতাকৰ ট্ৰিটমেন্টৰ কাৰণে যাতে মাটি বাৰী বিক্ৰী কৰিব নালাগে তেখেতসকলৰ বাবে আয়ুষ্মান ভাৰত কাৰ্ড আনিলে এতিয়া আমি হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেন্ট পাব পাৰো গাঁৱে ভূঞে নতুন ৰাস্তা হল গাঁৱে ভূঞে দলং হল জল জীৱন মিছনৰ পানী আহিলে আমাৰ গাঁৱলৈ বিদ্যুতৰ খুঁটা আহিলে শ্ৰদ্ধাৰ ৰাইজ মোদী ডাঙৰীয়া এইবাৰ আমি যদি মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী কৰো মোদী ডাঙৰীয়াই অসমৰ কাৰণে কাম কৰিব আমাৰ কাৰণে কাম কৰিব আৰু অসমৰ যুৱক যুৱতীসকলক আগুৱাই যোৱাত সহায় কৰিব শ্ৰদ্ধাৰ ৰাইজ 2021 চনত আমি সকলোৱে ৰাজ্যত এখন বিজেপি চৰকাৰৰ বাবে ভোট দিছিলো আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনত বহিছিলো ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে যদিহে আপোনালোকে বিজেপিৰ চৰকাৰ পাতে আমি 1 লাখ লৰা ছোৱালীক চাকৰি দিম ঘোষ নোখোৱাকৈ চাকৰি দিম দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পাব আজি আমাৰ চৰকাৰ 3 বছৰ হৈ গল এই 3 বছৰৰ ভিতৰতে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিলো 1 লাখ এটকাও ঘোষ নাই আজি অসমত চাকৰি দিবৰ বাবে কোনেও ঘোষ খুজিব নোৱাৰে চাকৰি পাবৰ কাৰণেও গাঁঠিৰ ধন ভাঙিব নালাগে আমাৰ অসমখন পৰিৱৰ্তন হল এতিয়া মই আজি আকৌ কব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়াৰ কাম হৈ গল অহা এবছৰৰ ভিতৰত মই আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম চাকৰি কোনে পাব ঠেলা চালকৰ লৰাই চাকৰি কোনে পাব ৰিক্সা চালকৰ লৰাই চাকৰি কোনে পাব কাৰোবাৰ ঘৰত বন কৰা মহিলাৰ লৰা ছোৱালীয়ে চাকৰি কোনে পাব দৰিদ্ৰ পৰিয়ালত চাকৰি কোনে পাব মধ্যবিত্ত পৰিয়ালত যোৱাবাৰ যেতিয়া আমি চাকৰি দিছিলো এখন ঘৰতে 2-3টাকৈ চাকৰি পাইছিলে বহুতৰ ঘৰত চাকৰি নাই এইবাৰ আমি সিদ্ধান্ত লৈছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তেওঁলোকক আমি 10 নম্বৰকৈ বেছি দিম যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চৰকাৰী চাকৰি হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি এইবোৰ কথা কোনে চিন্তা কৰিছে বিজেপি চৰকাৰে চিন্তা কৰিছে শ্ৰদ্ধাৰ ৰাইজ আমি যেতিয়া কৈছিলো যে বিজেপি চৰকাৰক ভোট দিয়ক আমি অৰুণোদয় আঁচনি আনিম মোক বিশ্বাস কৰা নাছিলে মই কৈছিলো যে 830 টকা বেংকৰ একাউণ্টত আমি জমা দিম মানুহে ভাবিছিল কেনেকৈ দিব
ক'ত টকা পাব এতিয়া 1250 পায় এতিয়া কোনেও নকয় যে অৰুণোদয় নাই বুলি এতিয়া কি কয় আমাকো এটা অৰুণোদয় দিয়ক বুলি হয় না নহয় কাৰ কাৰ অৰুণোদয় নাই হাত দাঙকচোন এই লৰাবিলাকে কিয় হাত দাঙে তহঁতি হাত নামা আপোনালোকৰ অৰুণোদয় নাই আচ্ছা আছে কাৰ কাৰ হাত দাঙকচোন এতিয়া মোক মই এটা ধুনীয়া কথা কওঁ ৰাতিপুৱা মই টংলাত গৈছিলো ওদালগুৰি জিলাত মই কলো যে অৰুণোদয় পোৱাসকলে হাত দাঙকচোন এগৰাকীয়ে মোক ক'লে ছাৰ হাত নদঙুৱাব কোনবাই যদি কমপ্লেইন দি অৰুণোদয়টো বন্ধ কৰি দিয়ে যি নহওক আজি আপোনালোকে চাওক এই অৰুণোদয় আঁচনিটোৱে কিমান মানুহক সহায় কৰিছে 1250 টকা বেংকৰ একাউণ্টত আহে পৰিয়ালটোৰ ঔষধ অলপ কিনিব পাৰে ল'ৰা ছোৱালীক টিউচনত দিব পাৰে অন্তত পৰিয়ালটোৱে চৰকাৰৰ পৰা প্ৰত্যেক মাহত 1250 টকা পায় এতিয়া কংগ্ৰেছে মোক গালি পাৰে বোলে হিমন্ত বিশ্ব শৰ্মাই সবকে অৰুণোদয়ৰ হিতাধিকাৰী বনাই দিলে আৰে মইতো কাকো গুণ্ডা ডকাইত বনোৱা নাই মই অৰুণোদয়ৰ হিতাধিকাৰীহে বনাইছো হয় না নহয় মইতো কোনো লৰাক বেয়া ৰাস্তাত যাব দিয়া নাই কোনবাই যদি ড্ৰাগছৰ বিজনেছ কৰিছে তাকো ধৰি আনিছো বেয়া কাম কৰিছে ধৰি আনিছো মইতো মানুহক বেয়া ৰাস্তাত যাব দিয়া নাই অৰুণোদয় দিয়াটো বেয়া কাম নেকি যদি বেয়া কাম আপোনালোকে নহয় বুলি কৈছে তেনে মই এটা কথা কওঁ এইবাৰ ইলেকশ্যনটো হৈ গলেই ৰহাৰ মই প্ৰত্যেক ঘৰতে এটাকৈ অৰুণোদয় দিম হ'ব বুজিলক এজন ঘৰত নহয় দুখন ঘৰত নহয় যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই এটা এটা অৰুণোদয় আঁচনি দিম কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক সবৰে আছে যি 2-4 জনৰ নাই মই এমএলএ কৈ দিম বনাই দিব 2-4 জনৰ নাই যি 2-4 জনৰ নাই এমএলএ বনাই দিব কাৰোবাৰ আধাৰ কাৰ্ডৰ অসুবিধা আছে ঠিক কৰি দিম কিন্তু এইবাৰ ইলেকশ্যনৰ পিছত ৰহা সমষ্টিৰ ঘৰে ঘৰে এটাকৈ অৰুণোদয় পাব এইটো কাৰ গ্যাৰেণ্টি मोदी का गारंटी मामा की वारंटी ठीक है मोदी का गारंटी मामा के बाज हो गल और पाई गल मुख घोष की দিব ভোট দিব ভোটটো সুৰেশ বৰাক দিব হ'ব ভাল লৰা সুৰেশ বৰাক ভোট দিব মুখ কিন্তু আপোনালোকৰ গাঁৱত গলে নাৰিকল লাৰু খুৱাব হ'ব আর কাবাৰ যদি ঘৰত নাৰিকল লাৰু নাই মুড়ি লাডু খুৱাই দিলেও হৈ যাব হ'ব মোৰ এইটোৱে ঘোষ আৰু মোক বেলেগ নালাগে হ'ব এতিয়া লাখপতি বাইদেউ কোনে কোনে বনিব কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিলআপ কৰিছে সবে কৰি দিলে আরে কোনবাইটো নকৰাকৈ থাকিব পাৰিলেহেঁতেন সবে কৰি দিলে হে ভগৱান যি নহওক সবে যেহেতু লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিলে ইলেকশ্যনৰ পিছতে বেংক একাউণ্ট ঠিক কৰি দিছে নম্বৰ ঠিক আছে জুনে জুনে লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত
পুটুং কৰি 10,000 টকা জমা হ'ব ঠিক আছে একবাৰ লাখপতি বাইদেউ বনাই লওঁ পিছত লাখপতি ভিনদেউ বনাব লাগিব হ'ব এতিয়া এটা মই কথা কওঁ টকাটোতো পাবই পুৱাৰ পিছত টকাটো গিৰিয়েকক কোনে কোনে দি দিব হাত ডাঙক কোনে নিদিয়ে কোনে কোনে নিদিয়ে বাপৰে গিৰিয়েক বিলাকে ভোট দিবনে নাই হা আকৌ যদি গিৰিয়েক বিলাকে নিদিয়ে খঙতে ঘৰত গৈ গিৰিয়েক বিলাকক বুজাব আৰু দেই ভাল কৰি আপোনালোকে হ'ব মই এটা বুদ্ধি দিওঁ যেতিয়া টকাটো আহিব 7 দিন মান আগতে মই আপোনালোকক খবৰ দিম যে অমুক তাৰিখে 2 তাৰিখে টকাটো সোমাব মোবাইলত মেছেজ আহি যাব একাউণ্টত টকা জমা হৈ যাব 7 দিন মান আগৰ পৰাই গিৰিয়েকসকলক খুব মৰম কৰি থাকিব হ'ব কাজিয়া পেচাল নকৰিব হেকেদিন গৰম ভাত খুৱাব মৰম কৰিব তেতিয়া আৰু আপোনালোকৰ পইচাটো ইহঁতে নুখুজে আৰু হয় না নহয় শ্ৰদ্ধা ৰাইজ আমি টকাটো এই যে 10,000 টকাটো পাম এই 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিম ভাল কাম মানে কি কোনোবাই ব্যৱসায় কোনোবাই হাঁহ কোনোবাই কুকুৰা কোনোবাই বিহুৱান কোনোবাই পিঠাপনা যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ একাউণ্টত মই পিছত আৰু 25,000 টকা মই জমা দিম প্ৰথমতে 10,000 টো আপোনালোকে ভালকৈ ব্যৱহাৰ কৰিলে চৰকাৰে পিছত আপোনালোকক আকৌ 25,000 টকা দিব ঠিক আছে এতিয়া মই আৰু এটা বেমাৰ লাগি আছে মোদী ডাঙৰীয়াই আমাক ঘৰ দিয়ে আবাস যোজনা কিন্তু ঘৰটো লবৰ কাৰণে জিঅ' টেগিং কৰিব লাগে হয় নে নহয় এতিয়া পঞ্চায়তৰ কৰ্মচাৰীবিলাক ভালেই কিন্তু কিছুমানে জিঅ' টেগিং কৰাৰ কাৰণে এইটো খোজে হয় না নহয় হয় মই ঠিকে ধৰিছো এইবাৰ মোদী আকৌ প্ৰধানমন্ত্ৰী হ'ব 3 কোটি দেশত ঘৰ হ'ব নতুন 10 লাখ 15 লাখ অসমতো হ'ব এইবাৰ কিন্তু ঘৰ দুখীয়া মানুহে পাব লাগিব কেনেকৈ পাব আকৌ পঞ্চায়তত গলে 20,000 খুজিব দুখীয়াইতো টকা দিব নোৱাৰে এইবাৰ আমাৰ সবে ভাল কৰি শুনি লব এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গোটক আমি দিম পঞ্চায়তে নকৰে ডাইৰেক্টলি দুগৰাকী মহিলাক আমি ট্ৰেইনিং দিম আপোনালোকে জিঅ' টেগিং কৰি পোৰ্টেলত উঠাই দিব কোনো দালাল নাথাকে অসমৰ পৰা দালাল বিলাক সাফ কৰিব লাগিব এনেকে হয় না নহয় দালাল থাকালৈকে অসমৰ উন্নতি নহয় সেই কাৰণে ৰাইজ এইবাৰ যে নতুন ঘৰ আহিব জিঅ' টেগিং কোনে কৰিব নিজৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰিম যাতে কোনেও আমাক দুৰ্নীতি কৰিব নোৱাৰে কোনেও আমাৰ পৰা টকা পইচা খাব নোৱাৰে শ্ৰদ্ধা ৰাইজ মোদীয়ে আমাক ৰেশন কাৰ্ড দিলে মোদীজীয়ে আমাক জনধন একাউণ্ট দিলে মোদীজীয়ে আমাক বিনামূলীয়া চাউল দিলে মোদীজীয়ে আমাক উজ্জ্বলা গেছ দিলে মোদীজীয়ে আমাক আয়ুষ্মান ভাৰত কাৰ্ড দিলে ইলেকশ্যনৰ পিছত আমি ঘৰে ঘৰে অৰুণোদয় পাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ
ঘৰ পাম আৰু লাখপতি বাইদেউৰ টকা পাম। তাৰ লগত মই দুটা আঁচনি আপোনালোকক ক'ব খুজিছো। মই নতুন দুটা কাম কৰিব খুজিছো। আপোনালোকে ভাল কৰি শুনক, আপোনালোকে বুজি পাব যে এইখন চৰকাৰৰ উদ্দেশ্য কি, এইখন চৰকাৰে কেনেকে ৰাইজৰ কাম কৰিব খুজিছে। আপোনালোকে জানে মেট্ৰিক পৰীক্ষা হৈ গ'ল। কালি পৰহি চৌথা দিনা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিয়ে, পাছ কৰে 3 লাখে। 1 লাখ কলেজত যায়, 2 লাখ কলেজত নাযায়। কিয় নাযায়? মই বহুত সোধা পোছা কৰিছিলো। কলেজত নাম ভৰ্তি কৰিলে 15,000 টকা লাগে। কলেজখন ঘৰৰ পৰা দূৰত, অহা যোৱা কৰিবৰ কাৰণে চাইকেল লাগে, খোৱা বোৱা কৰিবৰ কাৰণে ডেইলি খৰচ লাগে, কিতাপ কিনিবৰ কাৰণে 2,000 টকা লাগে। দুখীয়া মানুহ, মধ্যবিত্ত মানুহে এই টকা ক'ত পাব? গতিকে বহুতে কলেজত নাযায়, বিয়া বাৰু হৈ যায়, আৰু নহলে ল'ৰাটোৱে বেলেগ কামত মনোনিৱেশ কৰে। এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে কলেজত ল'ৰা হওক ছোৱালী হওক এডমিশন বিনামূলীয়া হ'ব। আমি কোনেও এডমিশনৰ পইচা দিব নালাগে। ইয়াৰ পিছত এডমিশন হৈ গ'ল, অহা যোৱা খৰচটো থাকিলে, কিতাপ কিনাৰ খৰচ থাকিলে, ল'ৰাটো আৰু ছোৱালীজনীক কিতাপ কিনাৰ কাৰণে পইচা চৰকাৰে দিব, দেউতাক মাকে দিব নালাগে। 3 নম্বৰ, ছোৱালীজনী যেতিয়া কলেজত এডমিশন ল'ব, ছোৱালীজনীৰ বেংক একাউণ্টত চৰকাৰে 10,000 টকা জমা দিব। তাৰ মানে ফাৰ্ষ্ট ইয়াৰতো 10,000, ছেকেণ্ড ইয়াৰতো 10,000, ডিগ্ৰীত 12,500, 12,500, 12,500 3 বছৰ, আৰু ইউনিভাৰ্চিটিত নাম লগালে 25,000, 25,000।